সেইটোৱে চব হ'ব। পেৰেণ্ট চিটৰ দুটা পাৰ্ট আছে, লাইবিলিটিজ আৰু এছেছড। লাইবিলিটিজ মানে হ'ল ঘূৰাই দিব লাগিব বা ৰিনিউ হৈ আছে। আপনি যে অলপ আগত ক'লে ৰিচিভ পেমেণ্ট, ৰিচিভ পেমেণ্টৰ কোনখিনি ইনকাম এক্সপেন্সে ভৰিব? রিসিভ পেমেন্ট যে আপনি বনালে এই রিসিভ পেমেন্টের আকৌ তার পিছত কি বনাব লাগিব ইনকাম এক্সপেন্ডিচার। আপনি রিসিভ পেমেন্ট চাই ইনকাম এক্সপেন্ডিচার বনাব না, এইটো কোন ঘৰত ভৰিব? জমা ঘৰত নে খৰচ ঘৰত? স্যার যেটো রিসিপ্ট আছে আমার এইটো আমার মানে সকলো জমা যে ইনকামত বহিব সেইটো নহয় আৰু সকলো পেমেন্ট যে এক্সপেন্ডিচাৰত বহিব সেইটো নহয়। ঠিক আছে হ'ব। আছে গ্রুপের নাম ঠিক আছে। নেক্সট গ্রুপ, গ্রুপ 2, গ্রুপ 2 আর আমাক লোন লেজাৰ ডিমান্ড কালেকশনটো বুজি দিয়ে প্ৰ্যাকটিকেল আমাৰ ভাল হ'ব। আৰু ফাইনেন্সিয়েল ষ্টেটমেন্ট চাবলৈ গ'লে প্ৰথমত ৰিচিভ পেমেন্ট, ইনকাম এক্সপেন্ডিচাৰ আৰু বেলেন্স शीट ভালদৰে চাব লাগিব। সেইকাৰণে ছাৰক আজি মই ৰিকুৱেষ্ট কৰিলোঁ ছাৰ যাতে আমাক এই তিনিটা আজি ভালদৰে শিকাই দিয়ে। আৰু এটা মোৰ শেষত কথা আছে, আমি এটা ক্লাছত এইবছৰ সময়লৈকে পঢ়োঁ তথাপি ভালদৰে ৰিজাল্ট কৰিব নোৱাৰোঁ, কিন্তু 4 দিনত আমি যিখিনি শিকিছোঁ তথাপি ভালে শিকিছোঁ। থেংক ইউ ছাৰ আমালোকক সকলোকে শিকোৱাৰ কাৰণে। আজি যদি অলপ ভালকৈ শিকায় তথাপি আমালোক উপকৃত হ'ম। থেংক ইউ, ধন্যবাদ। তাৰপিছত গ্ৰুপ এইটো জমা দি পাইছে, এইটো জমা দি পাইছে। গ্ৰুপ 2 আহক 2। গ্ৰুপ 2 আহক সোনকালে বাইদেউ, আৰু বহুত ক্লাছ আছে, মাইকটো হাতত লওক। যিখিনি পাইছে সেইখিনি আপুনি গাই দিয়ক। তাৰপিছত ছাৰে দিয়া হোমৱৰ্কখিনি ৰিচিভ পেমেণ্ট আৰু ইনকাম এক্সপেন্সৰ ৰিলেটেড হ'ল তাৰপিছত ছাৰে